নমস্কাৰ বন্ধুসকল বান্ধৱীসকল প্ৰথমে আজি বিশ্বকৰ্মা পূজা আপোনালোক সকলোলৈকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো যেন প্ৰভুই সকলোকে কৰ্ম কৰিবলৈ শক্তি দিয়ে কাৰণ কৰ্মই ধৰ্ম সো বন্ধু আৰু বান্ধৱীসকল আজি এটি অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ সন্মুখত আহিছোহি আৰু বিষয়টো হ'ল সন্তান কেতিয়া বেয়া হ'বলৈ ধৰে বা সন্তান সকল কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হয় নেকি নে নিজে ইচ্ছাকৃতভাৱে সন্তান সকল বেয়া হ'বলৈ আৰম্ভ কৰে সো মই ক'বলৈ বিচাৰিছো যে আমি আমাৰ সন্তান সকলক তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল হোৱাৰ কাৰণে যিখিনি কৰণীয় কাম বা দায়িত্ব বা কৰ্তব্য সেই কামখিনি কিন্তু আজিৰ অভিভাৱক বা অভিভাৱিকাই কৰিবলৈ কেতিয়াও পিছুৱাই নাহে মই দেখা পাওঁ বহুত গাৰ্জিয়ানে সৰুৰ পৰা তাৰ মানে স্কুলীয়া লাইফৰ পৰা আৰম্ভ কৰি স্কুললৈ থবলৈ যায় স্কুলৰ পৰা আনে তাৰ পিছত টিউচন থাকে টিউচনলৈ লৈ যায় মুঠতে জীৱনৰ বেছিভাগ সময় সন্তানৰ কাৰণেই নিজৰ জীৱনক উৎসৰ্গা কৰে অৰ্থাৎ সন্তানৰ মংগলৰ কাৰণে যিখিনি দায়িত্ব আছে সেইখিনি কৰিয়ে থাকে আৰু আন একোকেই নাভাবে কিন্তু দুৰ্ভাগ্যবশতঃ এটা সময়ৰ পিছত কিন্তু সেই সন্তানসকল অভিভাৱিকাই বিচৰা ধৰণে কিন্তু নহয় তেওঁলোক যেন হঠাৎ পথভ্ৰষ্ট হৈ পৰে পথভ্ৰষ্ট হোৱাৰ লগে লগে মাক দেউতাকৰ কথা নুশুনা হয় মাক দেউতাকৰ যি সপোন সন্তানক লৈ যি সপোন দেখে সেই সপোন ধ্বংস হৈ যায় তেতিয়া মনলৈ হতাশা আহে ঘৰত অশান্তিৰ সৃষ্টি হয় সপোনবিলাক ভাঙি চিঙি চুৰমাৰ হৈ যায় তেতিয়া কেৱল দুখ আৰু দুখ সো বন্ধুসকল বান্ধৱীসকল সন্তানসকল কিন্তু এদিনতে এনিয়ে বেয়া নহয় বেয়া হোৱাৰ বিভিন্ন কাৰণ আছে কাৰণসমূহৰ ভিতৰত আপুনি এটা কথা বা আপোনালোকে এটা কথা নিশ্চয় লক্ষ্য কৰিছে আপোনালোকে চাবচোন যিসকল গাৰ্জিয়ানৰ মানে ল'ৰা ছোৱালী সাধাৰণতে ভাল হয় পঢ়া শুনাৰ পৰা আৰম্ভ কৰি নিজৰ ভৱিষ্যত জীৱনৰ কেৰিয়াৰ যিসকলে বনাবলৈ সক্ষম হৈছে সেইসকল ল'ৰা ছোৱালীৰ কথা আপোনালোকে এবাৰ ভালকে সূক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ কৰকচোন তেতিয়া আপোনালোকে দেখিবলৈ পাব এই ল'ৰা ছোৱালীসকলক কিন্তু মাক বাপেকে প্ৰায় নিজৰ হাতৰ মুঠিত ৰাখে যেতিয়ালৈকে সিহঁতে ভাল বেয়া চিন্তা কৰিবলৈ সক্ষম নহয় ধৰি লোৱা পূজা চাবলৈ মন গৈছে ল'ৰাজনক বা ছোৱালীজনীক নিজে লৈ গৈছে মাক বাপেকে নিজে লৈ গৈছে পূজা চাবলৈ মন গৈছে পূজা চাবলৈ লৈ গৈছে থিয়েটাৰ চাবলৈ মন গৈছে থিয়েটাৰ চাবলৈ লৈ গৈছে বা কৰবাত কেতিয়াবা বান্ধৱীৰ ঘৰলৈ যাব মন গৈছে বান্ধৱীৰ ঘৰলৈও লৈ গৈছে কিন্তু লগতে লৈ আহিছে অৰ্থাৎ বেলেগৰ হাতত কেতিয়াও এৰি দিয়া নাই দেখা যায় কিছুমান গাৰ্জিয়ানে নিজৰ ল'ৰা ছোৱালীক মানে এৰি দিয়ে যে আজি বন্ধুৰ বাৰ্থডে আছে দিছে এৰি তাতে একদিনৰ ঠাইত 2 দিন থাকিল 3 দিন থাকিল মাক বাপেকে খবৰ লৈছে যে তাতে আছে কিন্তু তেনেকৈ আসলতে দিব নালাগে বুলি মই ভাবো কাৰণ তেনেকৈ এৰি দিলে সিহঁতে ফ্ৰীডমটো পায় অলপ বেছি ফ্ৰীডম পায় তেওঁলোক নাজানে কোনটো ভাল কোনটো বেয়া এইদৰে লাহে লাহে তেওঁলোকৰ ফ্ৰীডমটো বেছি হৈ যায় কেতিয়াবা বেয়াৰ ফালেও যাব পাৰে তেতিয়া কি হয় হেতু বাধা দিয়া পিছত মানে অসম্ভৱ হয় মানে অকৰা হৈ পৰে আৰু মাক বাপেকৰটো মৰম এটা থাকে ল'ৰা ছোৱালীবিলাক অলপ কান্দি দিলে আমাৰ মাইন্ডটো কি হয় গলি যায় সো প্ৰথম কথা হ'ল কি যে এই যিসকল গাৰ্জিয়ানে সফল হৈছে মই দেখা পাইছো তেওঁলোকে কিন্তু ল'ৰা ছোৱালীক তেনেকৈ এৰি কেতিয়াও নিদিয়ে যেতিয়া তেওঁলোক বুজিব পৰা হয় ভাল কোনটো বেয়া কোনটো যেতিয়া নিজে সিদ্ধান্ত ল'বলৈ সক্ষম হয় সো এইটো এটা কাৰণ হ'ব পাৰে যাৰ কাৰণে ল'ৰা ছোৱালী বেয়া হ'ব পাৰে দ্বিতীয় কাৰণটো হ'ল কি হয়তো আপোনাৰ ল'ৰাজন বা আপোনাৰ ছোৱালীজন জনী
আপুনি নজনাকৈ কাৰোবাৰ টাৰ্গেটত থাকিব পাৰে। এইটো অপ্ৰিয় সত্য কিন্তু সঁচা কথা। মানুহৰ কম বেছি পৰিমাণে শত্ৰু থাকে। আপোনাৰ ল'ৰাজনৰ ভৱিষ্যত ধ্বংস কৰিবলৈ হয়তো আপোনাৰ ওচৰ চুবুৰীয়া কোনোবাই টাৰ্গেট কৰিব পাৰে, আৰু তাৰ কাৰণে সেইজন ব্যক্তিয়ে কিন্তু আপোনাৰ ল'ৰাৰ বা আপোনাৰ ছোৱালীৰ সমবয়সীয়া ছোৱালী বা ল'ৰাক ব্যৱহাৰ কৰিব পাৰে। কেনেকৈ? পৰীক্ষা আহিছে, পৰীক্ষাৰ আগে আগে এই ল'ৰাজন বা এই ছোৱালীজনী আপোনাৰ ঘৰলৈ যাব, আপোনাৰ ল'ৰাক বা আপোনাৰ ছোৱালীক ক'ৰবাত যাবলৈ লগ ধৰিব, খেলিবলৈ লগ ধৰিব বা ক'ৰবাত ঘূৰিবলৈ লগ ধৰিব। এই ধৰণৰ কিছুমান টেকনিক থাকে। এইটো আপুনি নাভাবিব যে আপোনাৰ ল'ৰা ছোৱালীক কোনেও টাৰ্গেট নকৰে, টাৰ্গেট কৰিব পাৰে। এতিয়া মই এক্সাম্পল হিচাপে মই দিব নোৱাৰিম, আৰু মই দিব পাৰিলেও মই নিদিম, কিন্তু এটা কথা সঁচা যে কিছুমান অভিভাৱকে হয়তো ওচৰ চুবুৰীয়া যে আপোনাৰ ল'ৰাজনক বা আপোনাৰ ছোৱালীজনীক ভাল কৰাটো নিবিচাৰিবও পাৰে। সেইজন ব্যক্তিয়ে আপোনাৰ ল'ৰাজনক মেট্ৰিকত ষ্টেণ্ড কৰাটো নিবিচাৰিবও পাৰে, আপোনাৰ ছোৱালীজনীকো মেট্ৰিকত ষ্টেণ্ড কৰাটো নিবিচাৰিবও পাৰে, বা আপোনাৰ ল'ৰাজন পঢ়া শুনা কৰি ভৱিষ্যত এজন ভাল মানে সুনাগৰিক বা ভাল এটা চাকৰি পোৱাটো নিবিচাৰিবও পাৰে। চ' এই নিবিচাৰিবৰ কাৰণে হয়তো সেইজন ব্যক্তিয়ে কিবা নহয় কিবা এটা উপায় লৈ আপোনাৰ ল'ৰা বা ছোৱালীজনীক বিয়া কৰাৰ কাৰণে টাৰ্গেট কৰিবও পাৰে। সেইকাৰণে আটাইতকৈ বেষ্ট উপায়টো হ'ল ল'ৰা ছোৱালীক নিজৰ হাতৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰিব লাগে, আৰু তেওঁলোকৰ যি ইচ্ছা আকাংক্ষা সেইখিনি মানে এটা লিমিটৰ ভিতৰত পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে। তৃতীয়তে মই এটা কাৰণ দেখা পাইছোঁ যে কিছুমান ল'ৰা ছোৱালীক যিকোনো উৎসৱ পাৰ্বণ আহিলে যে পৰিমাণতকৈ বেছি টকা দিয়ে। পূজা চাবৰ কাৰণে, ছাপ'জ কিবা এটা পূজা আছে বা বিহু ফাংচন আছে, যে এজন ল'ৰা বা ছোৱালীক 200 টকা দিলেও হয়। ছাপ'জ 200 টকাৰ ঠাইত যদি 2000 দিয়ে, 5000 টকা দিয়ে, নিশ্চয় সেই টকাখিনিৰ অপব্যৱহাৰ হ'বই। গতিকে এইটোও আমি লক্ষ্য কৰিব লাগে যে ধনী হ'ল বুলি যে যিমান টকা লাগে সিমানেই দিব লাগিব। টকা দিলেও সেইটো হিচাপ ৰাখিব লাগে, কিয় বিচাৰিছে, কি কৰিব, এই ডিটেইলছখিনি কিন্তু ল'ব লাগে। আৰু এটা কাৰণ হ'ব পাৰে বন্ধুসকল, বান্ধৱীসকল, যে আমি সাধাৰণতে কি হওঁ, অলপ ধনী মানুহৰ প্ৰতি আমাৰ দুৰ্বলতা থাকে, যে ধনী হ'লে অলপ গুৰুত্ব দিওঁ। যে কেতিয়াবা কি হয়, ধনী ঘৰৰ ল'ৰা, ধৰি লোৱা আপোনাৰ ল'ৰাৰ এজন বন্ধু আছে, কি যিকোনো এজন ব্যক্তি হ'ব পাৰে, তেওঁ বহুত ধনী ঘৰৰ ল'ৰা, গতিকে সেই ল'ৰাজনৰ লগত যদি ফ্ৰেণ্ডশ্বিপ কৰে আমি ভাল পাওঁ, আমি গৌৰৱ কৰোঁ, অমুকৰ ল'ৰা হওক দে, য'ত ইচ্ছা যেতিয়াই লগ ধৰিব আহে তেতিয়াই আমি পঠিয়াই দিওঁ, এটা কাৰণত যে বহুত ধনী ঘৰৰ ল'ৰা। কিন্তু সেইটো কৰিব নালাগে। সেইজন ব্যক্তি বা সেই ল'ৰাজন ধনী হ'ব পাৰে, হয়তো সি বেয়াও হ'ব পাৰে, যে বন্ধুক বন্ধুৱেই বেয়া কৰে কিন্তু দেই। গতিকে এই আপোনাৰ ল'ৰাজন বা আপোনাৰ ছোৱালীজনী যাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছে, সেই ল'ৰা ছোৱালীসকলৰ কিন্তু মানে বায়'ডাটা, কি চৰিত্ৰৰ, কেনেকুৱা ধৰণৰ, কেনেকুৱা ঘৰৰ, এইখিনি খবৰ কিন্তু আমি গাৰ্জেনে জনা উচিত। বেছিভাগ গাৰ্জিয়ান আছে নিজৰ ল'ৰাজন মানে কাৰোবাৰ লগত ঘূৰি ফুৰে, তাৰে বন্ধু হয়, কিন্তু মাক বাপেকে নাজানে সেই ল'ৰাজন ক'ৰ, কি কৰে, কেনেকুৱা স্বভাৱৰ। আচলতে এইখিনি ডিটেইলছ ল'ব লাগে, তেতিয়াহে মানে কি অলপ ভাল হয়। আৰু বিভিন্ন কাৰণ থাকিব পাৰে, মানে ভিডিঅ'টো বনালে পাহৰি যাওঁ, আগতে মনত পৰি যায় কিন্তু এতিয়া পাহৰিয়ে গ'লোঁ। আৰু কি হ'ব পাৰে কাৰণ, পাহৰিয়ে গ'লোঁ দে। আচ্ছা বন্ধুসকল, বান্ধৱীসকল, এইখিনিকে আজি ক'লোঁ। আশা ৰাখিছোঁ আপোনালোকে বুজি পাইছে। মই বুজাবও বিচৰা নাই। মই আগতেও কৈছিলোঁ, এই চেনেলটো খোলাৰ মানে মেইন উদ্দেশ্যটো হ'ল মোৰ কি, যে সমাজত থকা কিছু সমস্যা যাতে আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব পাৰোঁ। এইটোৱে মোৰ উদ্দেশ্য, আপোনালোকৰ সন্তানৰ মংগল হওক, সেইটোৱে মই বিচাৰিছোঁ। গতিকে আপোনাৰ সন্তান যদি এজন ভাল ব্যক্তি হয়, তেওঁ এজন মানৱ সম্পদ, তেওঁ নিশ্চয় নিজৰ পৰিয়ালৰ লগতে সমাজখনৰ কাৰণে বহুতো কাম কৰিব। তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে। সদশেষত আপোনালোকৰ সন্তানসকলৰ মংগল কামনা কৰিছোঁ। আপোনালোকৰ সন্তানসকল ভৱিষ্যত ডাঙৰ মানুহ হওক, নিজৰ জীৱন উজ্জ্বল কৰক,
আৰু আপোনালোকক অৰ্থাৎ গাৰ্জিয়ানসকলক অনুৰোধ কৰিছোঁ আপোনালোকে যেন অলপ এই বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁৰ সিহঁতৰ জীৱনক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগ কৰে এইখিনি কওঁতে যদি কিবা ভুল কৈছোঁ সেইখিনি মোক ক্ষমা কৰি দিব হয়তো কিবা ভুল ক'বও পাৰোঁ নতুন চেনেল যিহেতু চ' বন্ধুসকল বান্ধৱীসকল যদি মোৰ এই ভিডিঅ'টি ভাল পাইছে তেন্তে JB Soul প্লিজ ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই আকৌ দি থাকিব পাৰোঁ ঠিক আছে তো আজিলৈ এৰিছোঁ নমস্কাৰ